Hello everyone, স্বাগতম জনাইছো পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ যেহেতু আপোনালোকে সকলোৱে গম পাইছে এটা গানে অসমত হাহাকাৰ সৃষ্টি কৰিছিল আৰু এই গানটো গাইছিল আলতাফ হুছেইনে আৰু আলতাফ হুছেইন আছিল ধুবুৰী আৰু আলতাফ হুছেইনে যেতিয়া গানটো গালে গানটো মানে ইমানে ভাইৰেল হৈ গ'ল আৰু তাৰ ওপৰতে অসমীয়াৰ যিসকল খিলঞ্জীয়া লোকসকলক খং উঠি গ'ল বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিলে আৰু তাৰ মাজতে আলতাফ হুছেইনে সেই গানটো নিজৰ ফেসবুক পেজৰ পৰা ডিলিট কৰিলে তদুপৰিও ফেসবুক লাইভৰ যোগেদি ক্ষমা খুজিলে আৰু ক্ষমা খোজাৰ ওপৰতো ৰক্ষা নাই যেহেতু খিলঞ্জীয়াক জুকাই লৈছে নহয় জানো সো হেয়েহে মানে কেনেধৰণে মানে ক্ষমা খুজিছিলে সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাম তাৰ উপৰিও আলতাফ হুছেইন জেলত হুমাবলগীয়া হল ৰঙাঘৰৰ আলহী হল এটা গান গায় যি খিলঞ্জীয়াক হুমকাই দিয়া এটা গান গায় হবলগীয়া হল ৰঙাঘৰৰ আলহী সো সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো আশা কৰিছো ৰাইজসকল ভিডিঅ'টো চাই আপোনালোকে ভাল পাব নমস্কাৰ হাই গাইস বহুত দুখৰ বিষয় যে ফাইনালি মোৰ গানটো ভাইৰেল গানটো মোৰ পেজৰ পৰা ডিলিট কৰিবলৈ বাধ্য হলো তো আপোনালোকে যিজনে ডাউনলোড কৰি গানটো পাবলিশ কৰিছে অনুগ্ৰহ কৰি তাৰ পৰা ডিলিট কৰি দিয়ক আসলে বহুত ওপৰৰ পৰা প্ৰেছাৰ আহিছে আমাৰ তো আমি কৈছো এটো আমি কোনো কি নাই কোনো ষ্টনিমূলক হেৰি কি নাই তথাপিও আমাৰ গানটো বহুত বাধ্য ডিলিট কৰিব লগা হ'ল তো আমি নেক্সট আৰু এটা গান লৈ আহিছো এটো বহুত ভাল গান হেতু লৈ কোনে একো কৰিব নোৱাৰে হেতু মই চ্যালেঞ্জ দিছো তো আপোনালোকে অনুগ্ৰহ কৰি জনে ডাউনলোড কৰি গানটো শেয়াৰ কৰিছে বা নিজৰ পেজত বা নিজৰ প্ৰফাইলত লগাইছে অনুগ্ৰহ কৰি গানটো ৰিমুভ কৰি দিব যিমান নিউজ পৰ্টেল চেনেল যিসকলে এই গানটো আপলোড কৰিছে অনুগ্ৰহ কৰি গানটো ৰিমুভ কৰি দিব এইটো মোৰ তৰফৰ পৰা ৰিমুভ মই নেক্সট গান এটা আপলোড কৰিম সেইটো আপোনালোকে লগাব পাৰে এই গানটো সবকে আমি অনুৰোধ কৰি আছো ৰিকুৱেষ্ট কৰি আছো গানটা যাতে ৰিমুভ কৰি দিয়ে সকলে যাতে গানটো ডিলিট কৰি দিয়ে আমি এই ময়ো ডিলিট কৰি দিছো আপোনালোকে ডিলিট কৰি দিও আসলতে হেতু বুজাব নালাগে আমি কিয় ডিলিট কৰিবলৈ বাধ্য হলো আপোনালোকেও বুজিব তো এই কাৰণে বেছি আমি আৰু নকও আপোনালোকক খালি এটাই অনুৰোধ কৰিছো যদি আমাৰ গানটো কোনোবাই ডাউনলোড কৰি নিজৰ প্ৰফাইলত লগাইছে বা কোনো নিউজ চেনেলত বা কোড বা বজাইছে অনুগ্ৰহ কৰি গানটো ৰিমুভ কৰি দিব গানটো ভুলতে গৈছিলে আপোনালোকৰ এই গান এইটো গান আমি পাবলিশ নকৰো আপোনালোকে অনুগ্ৰহ কৰি ডিলিট কৰি দিব এইটো গান অনুগ্ৰহ কৰি পাবলিশ নকৰিব যদি আপোনালোকৰ শুনোতে এনেই ভাল লাগিছে আপুনি নিজে নিজে অকল শুনি থাকক কিন্তু অনুগ্ৰহ কৰি পাবলিশ নকৰিব এইটো গান আমি সকলোকে ৰিকুৱেষ্ট কৰিছো গোটেই অসমবাসীলৈ আমি ৰিকুৱেষ্ট কৰিছো মোৰ তৰফৰ পৰা গানটো সবে যাতে ৰিমুভ কৰি দিয়ে সবে যাতে ডিলিট কৰি দিয়ে থ্যাংক ইউ ধন্যবাদ যেহেতু গানটো গাইছিল বাংলাদেশৰ গানৰ আৰ্হি লৈ এই গানটো গাইছিল যিটো গানে মানে হয়তো আমাৰ অসমীয়া খিলঞ্জীয়া সকলৰ গান হিয়ৰি উঠিছে ইমান বেয়াকৈ গাইছিল যে অসম তোমাৰ বাপেৰ নেকি আৰু লগতে গাইছিল যে অসমত অসমীয়া যদি জাগিলে অসমীয়াই নিজৰ নামও পাহৰি যাব এনেধৰণে গান গাইছিল সো হেয়েহে মই অকমান ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাই দিছো যে এইজন আলতাফ হুছেইন হবলগীয়া হ'ল ৰঙাঘৰৰ আলহী তাৰে ভিডিঅ'টো মই আপোনালোকক অকমান দেখুৱাই দিবলৈ চেষ্টা কৰিছো আমি নাম পাহৰিব বুলি মন্তব্য কৰিছিল এইটো আলতাফৰ দৃশ্যাংশ আমি দেখুৱাইছো ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হালধীয়া টি-চাৰ্ট পৰিহিত এইটো আলতাফক আলতাফৰ গীতে সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ সোশ্যাল মিডিয়াত এক আলোড়নৰ সৃষ্টি কৰিছিল আলতাফৰ গীতে বাংলাদেশৰ গানৰ আৰ্হিত বাংলাদেশৰ গীতৰ আৰ্হিত অসমত গান প্ৰস্তুত কৰি অসম অশান্ত কৰাৰ চেষ্টা কৰিছিল আলতাফ হুছেইনে আৰু আলতাফ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল আলতাফ হুছেইনৰ গানৰ কিয়দাংশ মুহূৰ্তত আছে সেই বিশেষ দৃশ্যাংশটো মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো দুটা ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজৰ কাৰণে প্ৰস্তুত কৰোঁ সো হেয়েহে ভাবিলো এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিয়ে দিওঁ তো ঠিক আছে ৰাইজ এই ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো মই এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই